গুড আফটাৰনুন। জন্ম, বিবাহ, মৃত্যু, ভাল বেয়া, মই এইকেইটাৰ ওপৰত আজি মই এটা ভিডিঅ' বনাম আৰু সকলোৱে চাব আৰু ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব। ধৰি লোৱা হ'ল আমাৰ ঘৰৰ পিছফালে 3ডাল আম গছ আছিল। সেই আম গছ 3জোপাৰে 2টা গছেহে আমাক ফল দিয়ে আৰু এটাতো নিদিয়ে। সেইবুলি আমি কি সেই 3টাৰ এটা আম গছক আমি বেয়া বুলি কেতিয়াও ভাবিব নালাগিব। ফল নিদিয়াটো, এই ফল নিদিয়া যিটো আমাৰ গছ আছে সেইটো আমি কেতিয়াও বেয়া বুলি ভাবিব নালাগিব, হয় না? এতিয়া 3ডাল গছৰ এতিয়া কাৰ কিমান বয়স হৈছে, কাৰ কেতিয়া মৃত্যু হ'ব, সেইটো কোনেও নাজানে। হয়তো আজি ফল দিয়াকেইটা ভাল বুলি মই চিলেকশ্যন কৰিম, কালি ফল দিয়া গছটো মৰি যাব নাইবা ডেথ হৈ যাব। তাৰপিছত আমাৰ কি হ'ব, আমাৰ বেয়া গছটোলৈ যেতিয়া আমাক ফল নিদিয়া গছজোপাই আমাক কি দিব, অক্সিজেন দিব, ছাঁ দিব। ঠিক তেনেদৰে আমি ভাল বেয়া চিলেকশ্যন কৰিব কেতিয়াও নালাগে। জন্ম, বিবাহ, মৃত্যু এইকেইটা কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে। হয়নে নহয় ৰাইজ, কমেণ্টত জনাই দিব।